बिटिआर ओनसोलाव सोलोंथाइ होनायनि बिथिङाव गोनां बिफाव लाबोनाय कलेजआ जाबाय बेंटल कलेज। चिरां जिल्लानि साहा बाहागोआव दं बे बेंटल कलेजआ। बे बाराव बेंटल कलेजआव एम.ए आयदायाव मुं थिसननायनि राहाखौ अनलाइनजों दिनैनिफ्राय खालामनाय जादों। अनलाइनजों मुं थिसननायनि राहा खालामनाय आयदाफोरा जाबाय इंलिश आरो बड'। बे बिथिङाव फरायसालिमानि गोरायुं डक्टर रन्जित कुमार नार्जारिया ओरैबायदि बुङो। আমাৰ এই বছৰৰ 2021 আৰু 22 চনৰ সেশনৰ আমাৰ এম.এ কোৰ্সৰ এডমিশন অহাকালিৰ পৰা অহাকালি 16 তাৰিখ ছেপ্টেম্বৰৰ পৰা আৰম্ভ হ'ব। এইটো আমাৰ দুটা ডিপাৰ্টমেণ্টত এম.এ কোৰ্স এই বেংটল কলেজত আছে। এটা হ'ল ইংলিছ আৰু বড়ো। চ' যিবিলাক ষ্টুডেণ্ট ইণ্টাৰেষ্টেড ষ্টুডেণ্ট তেওঁলোকে আমাৰ www.bengtolcollege.ac.in এই ৱেবছাইটত গৈ আমাৰ যিটো এডমিশ্যনৰ যিটো এপ্লাই তাতে কৰিব পাৰিব আৰু 450 ৰুপিজ দি পেলাই এইটো অনলাইন এপ্লিকেশ্যনটো কৰিব পাৰিব। আৰু অনলাইন কৰাৰ পিছত আমি এটা ইনফৰমেশ্যন দিম, এইটো অফলাইন এণ্ট্ৰেন্স এক্সাম দিব লাগিব আৰু এণ্ট্ৰেন্সত যিবিলাকে ভাল নম্বৰ পাব সেইমতেই আমি চিলেকশ্যন কৰি এডমিশ্যনটো দি দিম। আৰু লগতে আমাৰ ইংৰাজীত 30 আৰু বড়োত 30 চিট আমাৰ কেপাচিটি আছে। আৰু যিবিলাক দূৰৰ ল'ৰা ছোৱালীবিলাকৰ কাৰণে এটা সুবিধা, এই হোষ্টেলৰ সুবিধা আছে। ছোৱালীবিলাকৰ কাৰণে ছোৱালী হোষ্টেল আৰু ল'ৰাবিলাকৰ কাৰণে বয়জ হোষ্টেল আছে। সেইকাৰণে দূৰৰ পৰা আহিলেও আমাৰ ইয়াত থকাৰ কাৰণে অসুবিধা নাই। আৰু যিটো আমাৰ যিটো পৰিৱেশ আৰু সেইটো সুন্দৰ এটা পৰিৱেশ, আৰু যেতিয়া আহিব ল'ৰা ছোৱালীবিলাকে নিশ্চয় এই পৰিৱেশটো ভাল পাব বুলি মই আশা কৰিছোঁ। ছাৰ, কিছুমান ছাত্ৰ ছাত্ৰীৰ পৰা শুনিবলৈ পাইছোঁ 700কৈ আৰু কিছুমানৰ পৰা 6000 ছাত্ৰ। কি পদক্ষেপ এইটো বিভাগে দুভাগ মানে এডমিশ্যন ফিজটো লৈ আছে আমাৰ ইয়াতে? হয়, 700-600 এনেকুৱাতো লোৱা হোৱা নাই। নাই, এম.এটো হোৱা নাই। সেইটোতো মই এম.এৰ কাৰণেই কৰি আছোঁ, হোৱা নাই। এইটো লোৱাই নাই। ছাৰ, আগতীয়াকৈ সেইটো পদক্ষেপ হোৱা নাছিল নেকি? নাই, এম.এটোতো আগতে যোৱা বছৰৰ পৰা হৈছে। যোৱা বছৰতো তেনেকুৱা পিছত কোনো অসুবিধা হোৱা নাই। এই ছেম এই আছে। আৰু বড়োটো এইবাৰ নতুনকৈ হৈছে। ছাৰ, এতিয়া এডমিশ্যনটো আপোনাৰ শেষ সীমাই কিবা নিৰ্ধাৰণ কৰি ৰাখিছে নেকি? এইটো 30 তাৰিখলৈকে আমাৰ অনলাইন এপ্লিকেশ্যনটো হ'ব, অনলাইন যিটো এপ্লাই। তাৰপিছত আমি নিউজ ডেস্ক ইনসাইড এনি বড়ো।